হিমন্ত বিশ্ব শৰ্মাৰ শাসন ওপৰাবলৈ একগোট হ'ল তিনি গগৈ বিৰোধী ঐক্যৰ বৈঠকৰ পিছতে বিজেপি চৰকাৰক হুংকাৰ তিনি গগৈ অসমৰ ৰাইজক বিজেপিয়ে কৰা অন্যায়ৰ পৰা মুক্তি দিবলৈ আমি ঐক্যবদ্ধভাৱে যুঁজিম 2026 চনৰ বিধানসভা নিৰ্বাচনত একতাৰে যুঁজ দিম বুলি মন্তব্য প্ৰকাশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্যায়ৰ পৰা অসমৰ জনসাধাৰণক পৰিত্ৰাণ দিবলৈ আমি সকলে একগোট আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি এই বিজেপি দলৰ অত্যাচাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াবলৈ আমি ঐক্যবদ্ধভাৱে আহা নিৰ্বাচনত আমি যুঁজিম এয়া হ'ল আমাৰ মূল কথা বাকি বিভিন্ন আমাৰ কথাবোৰ আছিল ধাৰাবাহিকভাৱে আপোনালোকে গম পাব আমাৰ ইতিমধ্যে অজিত ভূঞা ডাঙৰীয়া আছে আপোনালোকে हमारा एक सेकंड जी आज सभी हमारे अलायंस पार्टनर्स के साथ आज बहुत एक बैठक हुई जिसमें बहुत सार्थक बात हुई है विभिन्न मुद्दों पर चर्चा हुई है और हम सबों ने ये तय किया है कि हम साथ मिलकर आसाम प्रदेश की जो एक भावना है आसाम के लोगों की जो भावना है हेमंत बिस्व शर्मा की सरकार भारतीय जनता पार्टी की सरकार जो आसाम को तोड़ने का काम कर रही है बेचने का काम कर रही है उसके साथ उसके लिए हम सब मिलकर लड़ाई लड़ेंगे और इस सरकार को उखाड़ के फेंकेंगे আমি ঐক্যবদ্ধভাৱে 2026 নিৰ্বাচনত খেলিম আজি এটো আমাৰ সিদ্ধান্ত অসমৰ মাটিৰ পৰা বিজেপিক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ সিন্ডিকেট ৰাজৰ যি অপহাসন চলাই আছে তাক উফৰাই পেলাবৰ কাৰণে আমি সকলো ৰাজনৈতিক দলে ঐক্যভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিম টেক্সাছ ৰিপৰ্ট N24